হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড, চাওকচোন গোটেই ঘামে জোৰ দিব আছোঁ, নাতিটোতে থৈ আহিছোঁ। যাওঁতে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, বহুত গৰম পৰিছে। আহি পেলাই এই গোঁসাইঘৰত অলপ বহিছোঁ। চাওক ইমান গৰম, বা এই বৰষুণ দিয়াৰ পিছত আৰু হেৰি পৰিলে, গৰম পৰিলে সহ্য নোহোৱা হৈ যায়। চাওকচোন যিটো অৱস্থা হৈছে, একদম ঘামে টপ টপ ওলাইছে। চাওক চাওক এতিয়া ইয়াতে বহিলে নহয়, কঁকাল মোৰ বিষ হৈ গৈছে। কৃষ্ণ কৃষ্ণ প্ৰভু, জিন্দাগীটো জীয়াই থাকে পৰ্যন্ত কষ্ট কৰি আছোঁ নাতিৰ কাৰণে, ডাঙৰ মানুহ বনাবৰ কাৰণে। এতিয়া কপালে গোপাল, ডাঙৰ মানুহ বনে নবনে আগতে শিক্ষাটো প্ৰথম দিব লাগিব। সেইকাৰণে অকলে পঠালে চিন্তা লাগে, মই পঠাবলৈ বাধ্য হৈ যাওঁ। বাপ বেলে ধাৰাসাপ, বাপেকৰ কোনো ভৰসাই নাই। আহিব মন গ'লে আহিব, আহিব মন নগ'লে বচ নাহে। এয়াই কথা। এখন সকলোৱে কপাল লৈ জন্ম হৈছোঁ যেতিয়া সেই অনুসাৰে খাব, খালি শিক্ষাটো দিবলৈ ওলাইছোঁ। এয়া চাওক মই দৰ্জা খুলিছোঁ, তালা মাৰি ইয়াত তালা মাৰি এতিয়া খুলিছোঁ আপোনালোকৰ আগত। কি কৰিম আৰু, কৃষ্ণ, টাটা বাই বাই।